আজি সুবাইজাৰ কনষ্টিটুৱেঞ্চি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন দলৰ পৰা স্পেচিয়েলি BPF আৰু GSP আৰু বিভিন্ন ৰাজনীতিক দলৰ পৰা আজি UPPL দলত যোগদান হৈছে। প্ৰায় 300ৰো অধিক ইয়াত জইনিং হৈছে। মানে সঁচা হৈছে কি আজি বৰ ভাল লাগিছে। সুবাইজাৰত আজিৰ দিনটোত UPPL পূৰা সুৰক্ষিত হৈছে বুলি আমি দাবী কৰোঁ। কাৰণ সুবাইজাৰ অঞ্চলে গম পাইছে যে আজিৰ দিনটোত মানে UPPL চৰকাৰক লাগিব আৰু প্ৰমোদ বড়ো চৰকাৰৰ লগতে থাকিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি আমাক দিছে। তেওঁলোকে নিজে স্বতঃস্ফূৰ্তভাৱে আজি সকলোৱে গাঁৱৰ পৰা ওলাই আহি 300ৰো অধিক মানুহ UPPL দলত যোগদান কৰিছোঁ। আমিও UPPL দলৰ হৈ তেওঁলোকক আজি আঁকোৱালি লৈছোঁ আৰু UPPL দলৰ কৰ্মী হিচাপে তেওঁলোকক ঘোষণা কৰিছোঁ। থেংক ইউ। দেখা গৈছে যে UTCত BJP আৰু UPPLৰ মিত্ৰজোঁট চৰ্চা চলি আছে, কিন্তু এইবেলি দেখা গৈছে যে BJPয়ে আগ্ৰাসী ভূমিকা গ্ৰহণ কৰিছে। তেওঁলোকে কৈছে তেওঁলোকে সকলোৱে প্ৰতিনিধিত্ব কৰিব। এই কথাটোৱে UPPLক কিবা ক্ষতি কৰিব নেকি? সেইটো আমাৰ কাৰণে কোনো ক্ষতি নহয়, আমাৰ কাৰণে ক্ষতি নহয়, বৰঞ্চ এইটো ভাল ইংগিতহে আমাৰ কাৰণে। কিন্তু এটা কথা আমি ভৱিষ্যত এলায়েন্স হ'ব নহ'ব সেইটো হাইকমাণ্ড আছে, হাইকমাণ্ড এতিয়া ডিচিশ্যন লৈ পেলাই সেইটো ঠিক কৰা হ'ব, সেইটো মই ক'ব নোৱাৰিম। থেংক ইউ। আজি সুবাইজাৰ কনষ্টিটুৱেঞ্চি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আৰু বিভিন্ন দলৰ পৰা স্পেচিয়েলি BPF আৰু GSP আৰু বিভিন্ন ৰাজনীতিক দলৰ পৰা আজি UPPL দলত যোগদান হৈছে। প্ৰায় 300ৰো অধিক ইয়াত জইনিং হৈছে। মানে সঁচা হৈছে কি আজি বৰ ভাল লাগিছে। সুবাইজাৰত আজিৰ দিনটোত UPPL পূৰা সুৰক্ষিত হৈছে বুলি আমি দাবী কৰোঁ। কাৰণ সুবাইজাৰ অঞ্চলে গম পাইছে যে আজিৰ দিনটোত মানে UPPL চৰকাৰক লাগিব আৰু প্ৰমোদ বড়ো চৰকাৰৰ লগতে থাকিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি আমাক দিছে। তেওঁলোকে নিজে স্বতঃস্ফূৰ্তভাৱে আজি সকলোৱে গাঁৱৰ পৰা ওলাই আহি 300ৰো অধিক মানুহ UPPL দলত যোগদান কৰিছোঁ। আমিও UPPL দলৰ হৈ তেওঁলোকক আজি আঁকোৱালি লৈছোঁ আৰু UPPL দলৰ কৰ্মী হিচাপে তেওঁলোকক ঘোষণা কৰিছোঁ। থেংক ইউ। দেখা গৈছে যে UTCত BJP আৰু UPPLৰ মিত্ৰজোঁট চৰ্চা চলি আছে, কিন্তু এইবেলি দেখা গৈছে যে BJPয়ে আগ্ৰাসী ভূমিকা গ্ৰহণ কৰিছে। তেওঁলোকে কৈছে তেওঁলোকে সকলোৱে প্ৰতিনিধিত্ব কৰিব। এই কথাটোৱে UPPLক কিবা ক্ষতি কৰিব নেকি? সেইটো আমাৰ কাৰণে কোনো ক্ষতি নহয়, আমাৰ কাৰণে ক্ষতি নহয়, বৰঞ্চ এইটো ভাল ইংগিতহে আমাৰ কাৰণে। কিন্তু এটা কথা আমি ভৱিষ্যত এলায়েন্স হ'ব নহ'ব সেইটো হাইকমাণ্ড আছে, হাইকমাণ্ড এতিয়া ডিচিশ্যন লৈ পেলাই সেইটো ঠিক কৰা হ'ব, সেইটো মই ক'ব নোৱাৰিম। থেংক ইউ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।